নমস্কাৰ মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহুত দিনৰ পিছত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আপোনালোকে চাই যাব এটা বস্তু বনাও বুলি লৈছো এটা ফটো ফ্ৰেম বনাবলৈ লৈছো মই বস্তুটো অৰ্ডাৰ কৰিলো বহুত দিনতে আহিলে প্ৰায় এমাহ মানে হ'ল বস্তুটো অহাৰ কিন্তু মই বনোৱা নাই বস্তুকিটা গুটেকিটা বস্তু যোগাৰ হোৱা নাছিলে তো বস্তুকিটা এতিয়া যোগাৰ কৰি ললো আৰু এতিয়া বনাও বুলি ভাবিছো নহলে অৰ্ডাই থাকি গৈছে আৰু আপোনালোকে চাই যাব ভিডিঅ'টো কি মনো বনাব লৈছো মই আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাই গৈ থাকিব তো আগলৈ চাই যাওক ভিডিঅ'টো আৰু চেনেলটো লাইক কৰিব যোনসকল নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰিব আৰু এটা কমেন্ট কৰিব কেনেকুৱা হৈছে সেই বস্তুটো দেখি কেনেকুৱা লাগিছে এটা কমেন্ট কৰিব আগলৈ চাই যাওক এতিয়া মোৰ প্ৰথম বস্তুটো লাগিব এয়া ফুল এ দেখিছেনে গোলাপ ফুল এই ফুলখিনি মই বাহিৰৰ পৰা কিনি আনিছো কিনিবলৈ পাই এৰ ভিতৰত যেহেতু পাবলৈ নাই এটো কাৰণে মই বাহিৰৰ পৰা কিনি আনিছো আৰু ফুলখিনি মই ধুনীয়াকৈ এখন থালিত উলিয়াই লৈছো আৰু এইপিনে এখন চালনীত মই ফুলৰ ঠাৰিবোৰ চিঙি ৰাখি গৈছো কিছুমানবোৰ ছিগি গৈছে যদি একো নাই সেইখিনিও কামত আহিব আৰু মই গোটেইখিনি থালিখনৰ পৰা ঠাৰিবোৰ চিঙি এই চালনীখনত ৰাখি যাম আৰু তাৰ পিছত পিছৰ কামখিনি পিছত হ'ব এয়া প্ৰথম কামটো হৈছে ফুলৰ ঠাৰি চিঙা আৰু এয়া গোটেই ফুলখিনি মোৰ চিঙি লোৱা হৈ গ'ল আৰু এই চিঙি লোৱা ফুলখিনি মই এতিয়া শুকাবলৈ দিম মানে মই ৰ'দত নিদিও ভিতৰতে ৰাখিম ছাহতে এইখিনি শুকাব লাগিব 3 দিন 4 দিনৰ কাৰণে ৰাখি দিলে অলপ যেতিয়া শুকাব অলপ মৰহা নিচিনা হ'ব তাৰ পিছত ইয়াৰ পিছৰ কামখিনি পিছত মৰহা পিছত হ'ব শুকোৱা পিছত হ'ব মানে তো এইখিনি অলপ শুকাব দিম এই ফুলখিনি মই যোনখিনি ফুল ঠাৰি চিঙিছিলো সেই ফুলখিনি প্ৰায় 3 দিনৰ পিছত এয়া ৰেডি হৈ গ'ল অলপ শুকাই গ'ল আৰু এতিয়া মই ফ্ৰেমটো বনাবৰ কাৰণে লৈছো 3 দিনৰ পিছত এইখন হৈছে এখন সিলিকনৰ এখন ফ্ৰেম সেইখনতে মই বনাম ফটো ফ্ৰেমটো আৰু এটা টেপ মই কাটি লৈছো অলপ আৰু এই টেপটোৰ সহায়ত মই এই সিলিকনৰ এই ফ্ৰেমটো প্ৰথমতে সাফ কৰি লম কাৰণ ইয়াত বহুত কিবা কিবি ধূলি চলি লাগি থাকিব পাৰে হেতু কাৰণে মই এই টেপটোৰ সহায়েৰে এনেকৈ কৈ ধূলিটো এৱাই লম প্ৰথমতে সাফ কৰি লম মানে সাফ কৰি লোৱাৰ পিছত এয়া মই গ্লাছ উলিয়াইছো তিনটা গ্লাছ নালাগে বাৰু এটাই হলে হ'ব আৰু এতিয়া মই এই যোনটো কেমিক্যাল ইউজ কৰিম হেতু মই এতিয়া ইয়াত প্ৰথমতে উলিয়াই লম গ্লাছটো আৰু ইয়া দেখিছে নহয় মই জোখমতে উলিয়াই লৈছো আৰু মই দেখিছে নহয় এইটো কি কয় এটো হ্যান্ড গ্লাভছ পিন্ধিছো কাৰণ এটো এটা কেমিক্যাল আৰু এই কেমিক্যালটো হাতত লাগিলে কিবা ইনফেকশনো হ'ব পাৰে হেতু কাৰণে মই প্ৰথমতে গ্লাভছখন পিন্ধি লৈছো আৰু ইয়া দেখিছে নহয় এয়া মই কেমিক্যালটো মিলাই আছো এই কেমিক্যালটোৰ নাম হৈছে ৰেজিন বুলি কয় আৰু এয়া মই দুটা বটল পাইছো দুটা বটলটো মই দুইটা সমান জোখত উলিয়াই লৈছো সমান জোখত মানে যেনেকৈ লিখা আছে মানে ইয়াত লিখা আছে 2:1 বুলি মানে দুটা বটল যেহেতু পাইছো দুটা বটলৰ আমি প্ৰথমটো ল'ব লাগিব দুভাগ আৰু সেকেন্ডটো যোনটো হৰু হেতু টেমাটো বটলটো পা ল'ব লাগিব আমি এভাগ মানে দুভাগৰ এভাগ ল'ব লাগিব আৰু দুইটা মিক্স কৰি এনেকৈ মিক্স কৰাৰ পিছতহে ইয়াৰ পিছত আমি ফটো ফ্ৰেম বনাব পাৰিম আৰু ইয়া দেখিছে না মই দুইটা 2:1 মানে দুভাগৰ এভাগ লৈ ললো দুভাগ লৈছো এটা বটলৰ আৰু এটা বটলৰ লৈছো এভাগ ইয়া দেখিছে না মিক্স কৰি আছো আৰু ধুনীয়াকৈ মই 4-5 মিনিট মান প্ৰথমতে মিক্স কৰি লম তাৰ পিছতহে ইয়াৰ পিছৰ কামখিনি কৰা হ'ব এয়া মই মিক্স কৰি ললো আৰু মিক্স কৰাৰ পিছত মই প্ৰথমতে ফ্ৰেমখনত যোনখন সাফ কৰি ৰাখিছিলো মই সিলিকনৰ যোনটো ফ্ৰেম সেই ফ্ৰেমটোত প্ৰথমতে মই এই ৰেজিনখিনি ঢালি দিছো আৰু সেই চামুচখনৰ সহায়তে মই ধুনীয়াকৈ এনেকৈ ফেলাই লৈছো সব ফালে কাখটো যোনটো এটা
কিবা জিগজেগৰ নিচিনা আছে সেইটো মানে এটা ষ্টাইল উঠিব ফটো ফ্ৰেমখনত সেইটো কাৰণে সাইডলৈ ধুনীয়াকৈ মই প্ৰথমতে দি লৈছোঁ আৰু আপোনালোকে চাই যাওক কেনেকৈ মনো বনাইছোঁ চাই গৈ থাকিলে গম পাই গৈ থাকিব আৰু এয়া দেখিছে নহয় মই ধুনীয়াকৈ কাঠটোত মানে ষ্টাইলখিনি প্ৰথমতে দি লৈছোঁ আৰু ভিডিঅ'টো আগলৈ চাই যাওক এতিয়া মই ফটোখন লাহেকৈ বহাই দিছোঁ আৰু এই ফটোখন অলপ টেপি দিছোঁ যাতে ফ্ৰেমটোৰ ওপৰত ধুনীয়াকৈ লাগ খাই যায় আৰু এতিয়া ফটোখনৰ চাইডে চাইডে মই এতিয়া এই যোনখিনি মই গোলাপ ফুল শুকুৱাই ৰাখিছিলোঁ এই ফুলখিনি মই ধুনীয়াকৈ দি যাম এপাহ প্ৰথমতে এপাহ হৈ থকাখিনি দিম ডাঙৰ ডাঙৰ হৈ থকাখিনি আৰু তাৰপিছত যদি নজুৰে তেতিয়া মই সৰুখিনি দি যাম এয়া চাই যাওকচোন ফুলখিনি মই সাইডে সাইডে ধুনীয়াকৈ দি ললোঁ আৰু এতিয়া ইয়াৰ ওপৰত আকৌ এটা কোট দিব লাগিব ৰেজিনৰ এয়া মই এতিয়া আকৌ মিক্স কৰিছোঁ হিচাপ মতে দুভাগ এটা বটলৰ আৰু এভাগ এটা বটলৰ এই মুখনিখনৰ হিচাপ লৈছোঁ মই দুটা মুখনি মানে দুবাৰ লৈছোঁ এটা বটলত আৰু এটা বটলৰ পৰা এমুখনি লৈছোঁ আৰু এয়া মিক্স কৰি আছোঁ মই ধুনীয়াকৈ আৰু অলপ টাইম মিক্স কৰাৰ পিছত আকৌ মই ধুনীয়াকৈ এই ফটোখনৰ ওপৰত আকৌ এটা কোট মই এতিয়া ৰেজিনৰ দিম ৰেজিনৰ সেকেন্ড কোটটো মই এতিয়া দি আছোঁ পুৰা সাইডে সাইডে ফাৰ্ষ্টতে দি লৈছোঁ আৰু সাইডত দিয়াৰ পিছত মই মাজলৈ আনিম ফুলখিনি ওপৰতো ধুনীয়াকৈ দি যাব লাগিব তেতিয়াহে টাইট হ'ব নহলে ওলাই যাবও পাৰে এয়া দেখিছে নহয় মই দি ললোঁ আৰু দিয়াৰ পিছত এতিয়া চামুচখনৰ সহায়ত সবতে যাতে সমানকৈ পৰে তেনেকৈ মই মিলাই দিম আৰু ফুলখিনি অলপ সমান কৰি দিম যাতে ৰেজিনৰ লগত মাজলৈ গুচি নাহে মই যোনটো ষ্টাইল দিছোঁ সেইটো ষ্টাইলতে যাতে ফুলখিনি থাকে আৰু এয়া দেখিছে নহয় মই সমানকৈ ধুনীয়াকৈ চামুচখনৰ সহায়ত মিলাই আছোঁ আৰু এতিয়া এই ফটো ফ্ৰেমটো শুকাবলৈ টাইম ল'ব প্ৰায় 24 ঘণ্টা মানে আমি নেক্সট ডে চাব লাগিব ইয়াৰ ৰিজাল্টটো আৰু এয়া দেখিছে নহয় মই ধুনীয়াকৈ মিলাই হৈ গ'ল আৰু এতিয়া কাইলৈ লগ পাই আছোঁ ফটো ফ্ৰেমখন আজি নেক্সট ডে আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ মোৰ ফটোখন শুকাই গ'ল পুৰা গ্লাছৰ নিচিনা হৈ গ'ল দেখিছে নহয় চাক ওচৰৰ পৰা মই এতিয়া এই ফ্ৰেমটোৰ পৰা উলিয়াই দিম আপোনালোকে চাই যাওক সাইডটো এনেকৈ এক হৈ দিলে মানে ধুনীয়াকৈ ফ্ৰেমটো ওলাই পৰে আৰু এটা ধুনীয়াকৈ এয়া দেখিছে নহয় ধুনীয়াকৈ ওলাই গ'ল এয়া ফটো ফ্ৰেমখন চাওকচোন কেনেকুৱা লাগিছে জনাব কেনেকুৱা লাগিছে জনাব মোৰটো ভালেই লাগিছে ফটো ফ্ৰেমটো আৰু এটা ইউনিক ডিজাইন ষ্টুডিঅ'টো এনেকুৱা ধৰণৰ ফটো কেতিয়াও বনাই নিদিয়ে আৰু নিজে ঘৰতে বনালোঁ ৰেজিনৰ সহায়ত এখন ফটো এনেকৈয়ে লাইফ টাইমৰ কাৰণে সাঁচি ৰাখিছোঁ মই আৰু আপোনালোকে নিশ্চয় জনাব কেনেকুৱা লাগিছে যদি ভাল লাগিছে এটা লাইক কৰিব আৰু যোনসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ফটো মই বনাই যাবলৈ চেষ্টা কৰিম আৰু যদি বনাওঁ মই নিশ্চয় ভিডিঅ' যোগে আপোনালোকক দেখাব চেষ্টা কৰিম তো আপোনালোকে
জনাব কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব 8 ইঞ্চ আছে অনলাইনত অৰ্ডাৰ কৰি লৈছিলোঁ আৰু এতিয়া এই ফ্ৰেমটো যিহেতু বনাইছোঁ এইখনো এতিয়া 8 ইঞ্চিয়ে হ'ব আপোনালোকে নিশ্চয় ক'ব কেনেকুৱা লাগিছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটি নতুন ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ নমস্কাৰ